তহঁত দুটাক আমি ৰাম লক্ষ্মণ বুলি মাতিছিলোঁ। আৰু এতিয়া তোৰ নিজৰ ভায়েৰটোৰ খবৰ এটা ল'বলৈও সময় নহ'ল। কি আচৰিত তই অধীৰ। এইবোৰ তাৰমানে খুৰাৰ চক্ৰান্ত। নহ'লে সেইদিনা হঠাৎ দৰৱ ৰাইজৰ মাজত বিলোৱা কথা কিয় ক'লে? এই কিয়টোৰ উত্তৰ আপুনি খুৰাৰ পৰা ল'লে জানো? আপুনিওতো খুৰাক অনিক উলিয়াই আনিবৰ কাৰণে বহুত জোৰ কৰিছিল। খুৰা মান্তি হ'ল জানো? বুজিলোঁ, সকলো বুজিলোঁ। কিন্তু তোৰ কি হ'ল? তোৰ মনৰ বতৰ সলনি হোৱা যেন লাগিছে। কথাটো কি? মোক তুমি ক্ষমা কৰি দিবা মিচিমি। তোমালোকৰ লগত যি অন্যায় হ'ল তাৰ বাবে মই দায়ী। তোমালোকৰ দায়িত্ব মোৰ ওপৰত আছিলে আৰু মই সেই দায়িত্ব পালন কৰাত ব্যৰ্থ হ'লোঁ। কিন্তু মই তোমাক কথা দিছোঁ, তোমাৰ লগত যিয়ে এই কাম কৰিলে মই কাকো সোধাই নেৰোঁ। দোষীয়ে দোষৰ শাস্তি পাবই লাগিব। মোক এবাৰ এই অন্ধকাৰৰ পৰা ওলাবলৈ দিয়া। তোমাক মই সন্মানেৰে ঘৰলৈ উভতাই আনিম। ময়ো চাম এইবাৰ কোনে কি আপত্তি কৰে। খুৰা, অন্তৰা বৰ কথা বাৰু বুজিলোঁ, কিন্তু তোমাৰ মোৰ লগত এনে কি শত্ৰুতা আছে যে তুমি মোৰ জীৱনৰ লগত ৰাজনীতি কৰিলা? আৰু দাদা, তই মোক ইমান বেয়া পালিনে যে তোৰ মোলৈ এবাৰো মনত নপৰিল? তই মোক পাহৰিলেও মই তোক পাহৰিব নোৱাৰোঁ। বৌৰ চক্ৰান্তৰ পৰা মই তোৰ জীৱনটো উদ্ধাৰ কৰিমেই, নহ'লে এদিন তয়ো বৌৰ দৰে হৈ পৰিবি। অনি, একমাত্ৰ আহিব লগা সন্তানটোৰ কথা ভাবিহে মই তোৰ ওচৰত যাব নোৱাৰিলোঁ। কিন্তু অন্তৰাই মোক কিয় ইমান বাধা দিছে? কেনেবাকৈ অনিয়ে কোৱা অন্তৰাৰ কথাবোৰ অন্তৰাই মোক মিছা মাতিছে নেকি? আচলতে কথাটো কি? কোন সঁচা? ৰিপৰ্টবোৰৰ মতেতো সকলো সঁচা এইবোৰ। কোনো ডক্টৰে অন্তঃসত্ত্বা মহিলাৰ মিছা ৰিপৰ্ট দি দিয়ে, কাৰণ এইবোৰতো ক্ৰাইম। মেডিচিনবোৰতো ঠিকেই আছে, ডক্টৰে প্ৰেছক্ৰাইব কৰা মেডিচিন। ফলিক এচিড, আইৰণ টেবলেট, এইবোৰতো প্ৰেগনেণ্ট মহিলাকে দিয়া মেডিচিন। সকলোবোৰতো সঁচা। তাৰমানে অনিয়ে মিছা। কিন্তু সি ইমান ডাঙৰ অপবাদ এটা কিয় দিলে?
চৰি অন্তৰা, মনটোৱে কেতিয়াবা নামানে। মই জানিছিলোঁ অধীৰ, আজিৰ ঘটনাটোৰ পিছত যে তোমাৰ মোৰ ওপৰত পুনৰ সন্দেহ হ'ব, আৰু সেইবাবে মই প্ৰেছক্ৰিপশ্যনৰ লগত মেডিচিনবোৰ মিলাই ৰাখিছিলোঁ, যাতে তোমাৰ সন্দেহবোৰ মিছা প্ৰমাণ হয়। তুমি চাগে ভাবিছা অধীৰ, কোন ডক্টৰেনো মিছা ৰিপৰ্ট দিব? তুমি সঁচাই বৰপূৰ্বক অধীৰ। কি জানা অধীৰ, এই পৃথিৱীখন কেৱল টকাৰ ওপৰতে চলি আছে। বেলেগ শক্তিৰ কথা মই নাজানো, কিন্তু এই টকাৰ শক্তি বহুত বেছি, আৰু এই শক্তিয়ে সঁচাক মিছা আৰু মিছাক সঁচা কৰিব পাৰে। মানুহক আন এতিয়া একো নালাগে, মাথো টকা লাগে। টকা, আৰু মোকো এতিয়া সেইখিনি লাগে, কিন্তু তোমাক নালাগে অধীৰ। আমাৰ কোম্পানী এক্সপায়াৰী হোৱা মেডিচিন, আৰু বিলখনো আমাৰ কোম্পানীৰ। তুমিয়েতো বনোৱা, সেইকাৰণে মোৰ সন্দেহ হৈছে। সন্দেহ মোৰ ওপৰতহে যে হ'ল, অনিৰ ওপৰত কিয় সন্দেহ নহ'ল? তোৰ ভাইৰ কি ধোৱা তুলসী পাত? ইয়াৰ আগতেও কোম্পানীৰ এক্সপায়াৰ হোৱা মেডিচিন সি নিছিল। সি মোক কৈছিল যে কিবা কামত লাগে বুলি, কিন্তু মই জনা নাছিলোঁ আচলতে তাৰ কামটো কি আছিল। তুমি নেদেখা ফাগুনৰে আবেলি, তুমি নেদেখা ফাগুনৰে আবেলি। খুৰা, ইমান ৰাতিখন তুমি কাৰ লগত কথা পাতি আছিলা? তাকো বাহিৰত? এনে কি কথা থাকিব পাৰে যে তুমি খুৰীৰ আগত পাতিব নোৱাৰা? তই মোক প্ৰশ্ন কৰিছ নে সন্দেহ কৰিছ? নে মই ৰাতি দেৰিকে কাৰো লগত কথা পাতিব নোৱাৰিম বুলি কিবা নিয়ম আছে? দেউতাই যদি এনেকুৱা কিছুমান নিয়ম বনালেহেঁতেন খুবেই ভাল আছিল। দেউতা যদি ষ্ট্ৰিক্ট হ'লহেঁতেন বহুত কথা আজিৰ দৰে নহ'লহেঁতেন। খুৰা, মেডিচিনৰ লগত কানেকশ্যনটো এখন ঘৰত তোমাৰ, মোৰ আৰু দেউতাৰহে আছিল। তেনেহ'লে এক্সপায়াৰ হোৱা মেডিচিন কিনি আমাৰ গাড়ীতহে ওলাব লাগিছিল। অনিৰ গাড়ীত কেনেকৈ ওলাল? কেনেবাকৈ তুমি তাৰ গাড়ীত এইবোৰ থোৱা নাইতো? অধীৰ, তই মোক কি বুলি ভাবিছ? আৰু কি যুক্তিত তই মোক এইবোৰ ব্লেম দিছ? ব্লেম দিয়া নাই খুৰা, কথাবোৰ মনলৈ আহিল কৈ দিলোঁ। কাৰণ অনিৰ গাড়ীত পোৱা মেডিচিনখিনি আমাৰ কোম্পানী এক্সপায়াৰী হোৱা মেডিচিন, আৰু বিলখনো আমাৰ কোম্পানীৰ। তুমিয়েতো বনোৱা, সেইকাৰণে মোৰ সন্দেহ হৈছে। সন্দেহ মোৰ ওপৰতহে যে হ'ল, অনিৰ ওপৰত কিয় সন্দেহ নহ'ল? তোৰ ভাইৰ কি ধোৱা তুলসী পাত? ইয়াৰ আগতেও কোম্পানীৰ এক্সপায়াৰ হোৱা মেডিচিন সি নিছিল। সি মোক কৈছিল যে কিবা কামত লাগে বুলি, কিন্তু মই জনা নাছিলোঁ আচলতে তাৰ কামটো কি আছিল। আচলতে আজিহে গম পালোঁ সি কি কামত নিছিল। সি আচলতে ব্যৱসায় কৰিছিল। মিছা মাতিছা তুমি খুৰা। যদি সঁচাই অনি আগতে এক্সপায়াৰ্ড দৰৱ নিছিল তুমি আমাক জনাব লাগিছিল, আৰু জনোৱাটো তোমাৰ ডিউটি আছিল। আছিল, ডিউটি আছিল, কিন্তু সিটো মোৰ কোনো অচিনাকি মানুহ নাছিল যে তাৰ কমপ্লেইন তহঁতক কৰিব লাগিব বুলি। তাৰোপৰি অনিয়ে এই বিষয়ে মোক কাকো ক'বলৈ মানা কৰিছিলে। অৱশ্যে মোৰ ভুলটো তাতেই হ'ল। তেতিয়া যদি এই সঁচা কথাবোৰ মই কৈ দিলোহেঁতেন, তেনেহ'লে আজি মই তোৰ এই সন্দেহৰ বলি হ'ব লগা নহ'লহেঁতেন, বা এই ডাঙৰ ডাঙৰ কথাবোৰ শুনিব লগা নহ'লহেঁতেন।
একো নাই দে মইনো কোন তোৰ খুৰাৰহে অনিটো তোৰ নিজৰ ভাইৰ কিন্তু মনত ৰাখিবি নিজৰ সদায় নিজৰ হ'লেও অনিয়ে যিখিনি ভুল কৰিলে সেইখিনিয়ে AC ফাৰ্মা কোম্পানীৰ যি বদনাম আনিলে তইতো সেয়া একো নেদেখিলিয়ে তহঁতৰ চকুত দোষী হলোগৈ মই থেংক ইউ অনিয়ে 2 নম্বৰী কাম কৰিবনে আচলতে কোন সঁচা অনিৰ প্ৰতি থকা মোৰ বিশ্বাস নে খুৰা অনিৰ্বাণৰ লগত যি হ'ল ভালেই হ'ল বহুত ভাবিলোঁ আৰু ভাবি ভাবি মই এটাই পালোঁ এইবোৰ চব তাৰ কৰ্মৰ ফল এদিন সি মোক অন্যায় কৰিছিল আৰু সেইকাৰণেই আজি ভগৱানে তাক তাৰ কৰ্মৰ ফল দিলে মই মুঠত এতিয়া বহুত সুখী কিয় মাতিছিলা কোৱা তুমি নাহো বুলি কৈছিলাচোন তথাপিতো আহিলা কিয় ফোনত তুমি মোক যি প্ৰশ্ন কৰিছিলা মই তাৰ উত্তৰ দিবলৈ আহিছোঁ তুমি মোক কি সুধিছিলা মই কি আশাত মিচিমিৰ লগত এনেকুৱা কৰিছিলোঁ তাকেই মিচিমি আৰু অনিক ভাগ ভাগ কৰি তুমি অনিৰ লাইফত এণ্ট্ৰি দিম বুলি ভাবিছিলা সেইটোৱেতো তোমাৰ উদ্দেশ্য এতিয়াও অনিৰ আশা এৰি দিয়া নাই তুমি তুমি জানো মোৰ আশা এৰিব পাৰিছা নাই পৰা হ'লে এই কথাটোত তুমি জ্বলি পকি নমৰিলাহেঁতেন তুমি যি ভাবিছা সেয়া সম্পূৰ্ণ মিছা মই যি কৰিলোঁ সেয়া আনৰ লাভৰ বাবেহে আছিল তাত মোৰ একো নাই আৰু এটা কথা যিদৰে মই অনিৰ আশা বাদ দিলোঁ তুমিও মোৰ আশা বাদ দিয়া লাভ নাই আৰু নেক্সট টাইম তুমি মোক এইবোৰ কথা ক'বলৈ ফোন নকৰিবা জাষ্ট ষ্টে away from me শুনা পৰিলি ইমান দিনে অনিয়ে কিন্তু তোমাৰ বিষয়ে একোৱে জনা নাছিল কিন্তু এতিয়া সকলো গম পালে যে তুমি কৰা ষড়যন্ত্ৰৰ বাবেই তাৰ জীৱনলৈ হঠাৎ অমানিশা নামি আহিলে আৰু তুমি ভাবিছা যে সি তোমাক ক্ষমা কৰি দিব তাক মাত্ৰ ওলাই আহিবলৈ দিয়া তুমি যে তোমাৰ সাংবাদিক জীৱন ইয়াতে সমাপ্ত কৰিব লাগিব সেইটো খাটাং ভাবাচোন তুমি যে ইমান দিনে ৰাইজৰ বাবে খবৰ যোগান ধৰি আছিলা আৰু দুদিন পিছত তুমি নিজেই খবৰ হৈ পৰিবা ইমান দিনে মই তোৰ ভাই হৈ তোৰ লগত অভিনয় কৰি আছিলোঁ এতিয়া আৰু অভিনয় নকৰোঁ সেই তেতিয়াৰে পৰা আজিলৈকে মই তোক কোনোদিন মোৰ দাদা বুলি ভাবা নাছিলোঁ মোৰ বাবে সদায় তই এটা বিৰাট ডাঙৰ সুযোগ আছিলি আৰু সেই সুযোগ লৈ মই তোক শেষ কৰি দিলোঁ এতিয়া মাথো তোৰ উশাহটোহে যাবলৈ বাকী আছে তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি
অনিয়ে দুখ কৰা নাছিলে তই ভুল কৰিছিলি নিয়ম মতে আচলতে তইহে লকআপত থাকিব লাগে আজি অনি তোৰ বাবে লকআপত সোমাব লগা হ'ল তাতো মই চুপচাপ থাকিলো দৰৱৰ খেলি মেলিৰ কথা মই শুনিছিলো তথাপিও মই মিছা অপবাদ বুলি ধৰি লৈছিলো কিন্তু আজি তোৰ ভুলৰ বাবে অনি লকআপত থাকিব লগা হ'ল ঘৰৰ বাকী মানুহ চুপ থাকিলেও মই চুপ নাথাকো কি কৰিবি কি কৰিবি তই কি কৰিবি তই মোক জেললৈ পঠিয়াবি তই যদি ভাবিছ মোৰ ভুল কথা মোৰ বাবে আজি অনি লকআপত সোমাল আৰু লাহে লাহে তহঁত সকলোবোৰ জহি খহি যাবি কেৱল মই আৰু মোৰ পৰিয়ালটো ইয়াত ষ্টেবল হৈ জীয়াই থাকিম তই তোৰ কোম্পানী আৰু ফেক্টৰীক লৈ বহুত গৰ্ব কৰিছিলি নহয় তোৰ সেই সকলোবোৰ গৰ্ব অহংকাৰ এতিয়া মোৰ হ'ব সকলো কাঢ়ি আনিম মই তোৰ পৰা আৰু তই একোৱেই কৰিব নোৱাৰিবি ইমান দিন মই চুপচাপ আছিলো আৰু নাথাকো আৰু এতিয়া তই মোৰ ওপৰত চিঞৰিবও নোৱাৰ কাৰণ চিঞৰিবলৈ তোৰ মুখত মাতো থাকিব লাগিব নহয় বৈভৱ তোক মই তোক ইমান দিনে মই তোৰ ভাই হৈ তোৰ লগত অভিনয় কৰি আছিলো এতিয়া আৰু অভিনয় নকৰো সেই তেতিয়াৰে পৰা আজিলৈকে মই তোক কোনোদিন মোৰ দাদা বুলি ভাবা নাছিলো মোৰ বাবে সদায় তই এটা বিৰাট ডাঙৰ সুযোগ আছিলি আৰু সেই সুযোগ লৈ মই তোক শেষ কৰি দিলো এতিয়া মাথো তোৰ উশাহটোহে যাবলৈ বাকী আছে তই জীয়াই থাকি একো লাভ নাই যিমান পাৰ সোনকালে তই গুচি যা আমাক তোৰ আৰু কোনো প্ৰয়োজন নাই আজি তই পইচা বিচাৰিব পৰা হলি তাৰমানে এতিয়া তই পইচা নিদিলে নানাচ খুৰাই এনেকুৱা কিয় কৰিলে মই তাকে ভাবি ভাবি একো পাৰ পোৱা নাই কিন্তু মই সকলোবোৰ বুজি পালোঁ মোৰ অতীতত যি ঘটিছিল সেই ঘটনাত হয়তো খুৰা জড়িত হৈ আছে আধা কেঁচা জীৱন সঁচা মিছা খতিয়ানত মোৰে ভাগৰুৱা মন বতাহে ক'ব খোজে